ৰঘুমণি ৰঘুমণি কোৱা সীতা সন্মুখত পাইছো তোমাক কোৱা প্ৰিয়তম ক'ত সেই ঠাকুৰ লক্ষ্মণ কিয় সীতা আচম্বিতে এনে প্ৰশ্ন তোমাৰ মুখত ধীৰ স্থিৰ নয়ন তোমাৰ কিয় আজি ইমান চঞ্চল
সকলো কম বাৰু কোৱা প্ৰথমে ক'ত সেই ঠাকুৰ লক্ষ্মণ লক্ষ্মণ ভাই লক্ষ্মণ দাদা দাদা আজ্ঞা কৰা দাদা চোৱা সীতা প্ৰিয়। সন্মুখত সুদৰ ব্ৰহ্মচাৰী লক্ষ্মণ ৰৈ আছে পালিব আদেশ এতিয়াহে লক্ষী সুকান্তনা ৰঘুমণি দেখিলো এক অদ্ভুত সপোন প্ৰলয়ৰ খনকুৰে আউৰি ধৰি ধৰণী কপালে আকাশ কপালে ধৰণী চতুৰ্দিশে হ'ল হাহাকাৰ সীতা নেদেখিলো কোন কেনি গ'ল আঁতৰিলা তুমি কৰবাত তুমি নাই ঠাকুৰ লক্ষ্মণ চিঞৰিলো ৰাম ৰাম বুলি সাৰ পালো তেনে সময়তে সঁচাকৈ অদ্ভুত সপোন কিন্তু সীতা প্ৰিয়তম শৰধনু ভংগ কৰি যি ৰত্ন লভিলো মই জনক সভাত ম্লান কৰি যাৰ পৰম পবিত্ৰ প্ৰেম পুত সলিলত ৰামচন্দ্ৰ মহাভাগ্যৱান সেই সীতা জনক দুহিতা সীতা কাৰ সাধ্য কাঢ়ি নিব ৰাঘৱৰ হৃদয়ৰ পৰা কাৰ সাধ্য লক্ষ্মণৰ সতে শ্ৰীৰামচন্দ্ৰৰ ঘটাব বিচ্ছেদ দেৱী ঠাকুৰে জীৱিতই ঠাকুৰ লক্ষ্মণ কাৰ সাধ্য আছে কাহিনীব ৰাঘৱৰ জানকী জানিবা ধ্ৰুৱ দেৱী লক্ষ্মণ ৰাম সীতাৰ দুয়োজনৰ চৰণ সেৱাই একমাত্ৰ ধ্যানে ঠাকুৰ লক্ষ্মণৰ সঁচাকৈ মহাভাগ্যৱতী মই নিবিচাৰো দুনাই একোকে এইয়ে মোৰ মহাতীৰ্থস্থান দাদা লক্ষ্মণ দাদা জানকীৰ প্ৰভাতৰ পূজা এতিয়াও বাকী আছে মোৰ যতনাই আনি পূজাৰ সম্ভাৰ জানকীৰ বাকী পূজা মই কৰোগৈ সমাপন যোৱা ভাই ভাল দাদা আনন্দৰে দিছো অনুমতি প্ৰিয়তম সীতা মিথিলাৰ আলাসৰ লাৰু তুমিয়েইতো মোৰে এই কাৰণে নিৰ্যাতিতা নিপীড়িতা আজি আৰু সেই ঠাকুৰ লক্ষ্মণ কাৰেঙত এৰি থৈ চেনেহী তিৰোতা আজীৱন ব্ৰহ্মচাৰী হৈ জাপিছে জীৱন একমাত্ৰ মোৰেই কাৰণে প্ৰিয়তম নুবুজো সীতা এই অভিশপ্ত ৰামৰ শিৰত বজ্ৰপাত নপৰে কিয় আৰ্যপুত্ৰ অকস্মাতে ম্লান কৰি জ্যোতিষ্ময় তোমাৰ বদন কোনে কয় নিপীড়িতা সীতা কোনে কয় নিৰ্যাতিত ঠাকুৰ লক্ষ্মণ ৰঘুমণি তুমি নাজানানে শ্ৰীৰামৰ চৰণ সেৱাই একমাত্ৰ ধ্যান লক্ষ্মণৰ দেৱী তবদাস লক্ষ্মণৰ ভক্তিৰ উপহাৰ লক্ষ্মণ মই সাদৰেৰে কৰিলো গ্ৰহণ জানকী যোৱাইবে তুমি পৰ্ণপতিৰলৈ ক্ষন্তেক কৰাগৈ বিশ্ৰাম ভাল প্ৰভু লক্ষ্মণ ভাই লক্ষ্মণ দাদা যিমান কষ্ট সহিছা অনাহকতেই দুৰ্ভগীয়া ৰামৰ কাৰণে দাদা কি ৰূপে ঋণ তাৰ কৰিম পৰিশোধ দাদা নুবুজো ভাই
কিদৰে ত্যাগ কৰি জীৱনৰ সোণালী গৰিমা, ত্যাগ কৰি উৰ্মিলাৰ অকৃত্ৰিম প্ৰেম, মেৰিয়াই ললিতই গেৰুৱা বখন। কোন দায়ী তাৰ বাবে? অপৰাধী নহয় জানো এই দুৰ্ভগীয়া ৰাম? দাদা, কিয় কথা এনে শুনো মই তোমাৰ মুখত? যিদিনাই জ্ঞান চক্ষু মেলি বুজি পালোঁ এই অনিত্য সংসাৰ, সিদিনাই লিখি ল'লোঁ সিয়াৰ মাজত ৰাম সীতাৰ দুয়োজনৰ চৰণ সেৱাই একমাত্ৰ ধ্যানেই ঠাকুৰ লক্ষ্মণৰ। স্ব ইচ্ছাই তেজিলোঁ মই ৰাজ আৱৰণ, মেৰিয়াই ল'লোঁ কাঠ এই গেৰুৱা বখন। য'তেই ৰাম ততেই মোৰ মহাতীৰ্থস্থান। সঁচাকৈ ধন্য আজি ৰাম, ভাই মোৰ, দাদা, সংগী মোৰ। তথাপিতো চিন্তা হয় মনত। দাদা, নুবুজিলোঁ তোমাৰ এই চিন্তাৰ কাৰণ। মুক্তভাৱে বনবাসী আমি, য'ত নাই সংসাৰৰ কুটিল চাতুৰি, নাই য'ত বৈ মাতৃ কৈকেয়ী। এই পঞ্চৱতী বনৰ মাজত নুবুজিলোঁ ৰাঘৱৰ চিন্তাৰ কাৰণ। কি বুজিবি ভাই মোৰ চিন্তাৰ কাৰণ? দাদা, এই অভিশপ্ত ৰামৰ জীৱনত কোনে জানে কি লিখা আছে? যৌৱনৰ প্ৰথম পুৱাতেই হেৰুৱালোঁ মই জন্মদাতা পিতা। দাদা, হেৰুৱালোঁ মাতৃৰ মৰম। শান্ত হোৱা দাদা। আৰু পঞ্চৱতী বনৰ মাজত সযত্নে পালিত সীতা, আৰু যদি হেৰুৱাওঁ প্ৰাণৰ ভাই তোক লক্ষ্মণ। দাদা, থাকোঁতে জীয়াই ঠাকুৰ লক্ষ্মণ, কাৰ সাধ্য আছে কাঢ়ি নিব ৰভাৰ জানকী? আৰু জানিবা দাদা, কাৰ সাধ্য আছে ৰামৰ সৈতে লক্ষ্মণৰ ঘটাব বিচ্ছেদ? ব'লা দাদা, এই অশান্ত মনক সন্তোষ কৰিবৰ বাবে পূৰ্ণ কুটিৰত গৈ কৰোঁগৈ বিশ্ৰাম। আহা ভাই।